ঘটনাটোৰে বিৱৰণী জনাব বিচাৰিছো নমস্কাৰ স্বাগতম এয়া হৈছে নিউজ 18 অসম নৰ্থ ইষ্টৰ পোনপটীয়া সম্প্ৰচাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল যদি কোনোবা এংকৰ এগৰাকীয়ে বাতৰি পঢ়ি থাকে তেওঁৰ পিছফালেই যদি বোমা এটা বিস্ফোৰণ ঘটে কেনে এক ভয়ংকৰ অৱস্থাৰ সৃষ্টি হ'ব শেহতীয়াকৈ ইজৰাইল আৰু ইৰাণৰ যুদ্ধৰ মাজত তেনেধৰণৰ অৱস্থা আমি দেখিবলৈ পাইছো আকৌ তেনে এক অৱস্থা দেখিবলৈ পাইছো সিৰিয়াত এগৰাকী বাতৰি পৰিৱেশক আৰু তেওঁৰ ঠিক পিছফালে এই বোমা বিস্ফোৰণ হৈছে এয়া ষ্টুডিঅ' এটা লাইভ ষ্টুডিঅ'ত থকাৰ সময়তে এই বোমা বিস্ফোৰণ হৈছিল এংকৰগৰাকীয়ে পলায়ন কৰিবলৈ বাধ্য হ'ল কাৰণ তেওঁৰ ঠিক পিছফালে এই বোমা বিস্ফোৰণ হৈছিল কপি উঠিছিল সেই নিউজ চেনেলটোৰ ভিতৰভাগ আৰু লগে লগে স্বাভাৱিকতে আতংকিত হৈছিল নিউজ এংকৰগৰাকী আৰু তেওঁ বাতৰি পঢ়া আধাতে এৰি তাৰ পৰা পলাবলৈ বাধ্য হৈছিল ইজৰাইলে সিৰিয়াত আক্ৰমণ কৰিছে সকলোৱে জানে আৰু ড্ৰুজ আৰু বিদুইনসকলৰ মাজত তাত সংঘাত চলি আছে সেইটো আপোনালোকে জানে সেই সংঘাতৰ পৰিণতি ইজৰাইলৰ এই হঠাৎ আক্ৰমণ সিৰিয়াত যি আক্ৰমণ সংঘটিত কৰিলে সিৰিয়াৰ সেনাবাহিনীৰ মুখ্য কাৰ্যালয় সিৰিয়াৰ যি মূল চহৰত আৰু এই নিউজ চেনেলটোৰ সন্মুখত আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে তাৰ পাছতে আতংকৰ সৃষ্টি হৈছে বাতৰি পৰিৱেশিকাগৰাকীয়ে লাইভ নিউজ চলি থকাৰ সময়তে যিখন স্ক্ৰীন আছিল লাইভ স্ক্ৰীন আছিল পিছফালে এই অট্টালিকাটো দেখিবলৈ পোৱা গৈ আছিল এই অট্টালিকাটোত যেতিয়া ক'লা ধোঁৱা আগুৰি ধৰিলে বিস্ফোৰণৰ অতি ভয়ংকৰ শব্দ শুনিবলৈ পোৱা গ'ল এই বিস্ফোৰণে এটা অট্টালিকাক সহায় দিলে তাৰ পাছত নিৰ্দিষ্ট সেই নিউজ চেনেলটোৰ ষ্টুডিঅ' কপি উঠিল আৰু বাতৰি পৰিৱেশিকাগৰাকীয়ে উপায় নাপায় নিউজ পঢ়া আধাতে এৰি পলায়ন কৰিবলৈ বাধ্য হ'ল অতি ভয়ংকৰ ঘটনা সিৰিয়াত সংঘটিত হৈছে ইজৰাইলে কিন্তু কিয় আক্ৰমণ কৰিলে সিৰিয়াত ইৰাণত আক্ৰমণ কৰিছিল কিন্তু ইৰাণত আক্ৰমণ কৰোঁতে বহু প্ৰশ্ন উত্থাপন হৈছিল কিন্তু সিৰিয়াত মধ্যপ্ৰাচ্যৰ আন এখন দেশ সিৰিয়া সেই মধ্যপ্ৰাচ্যৰ আন এখন দেশত হঠাৎ কিয় ইজৰাইলে আক্ৰমণ কৰিবলগীয়া হ'ল কিন্তু সিৰিয়াৰ সৈতে ইজৰাইলৰ সম্পৰ্ক বৰ এটা বেয়াও নাছিল তাৰ মাজতে কিয় আক্ৰমণ কৰিলে আচলতে গোটেই আক্ৰমণৰ কাৰণটো হৈছে ড্ৰুজ আৰু বিদুইনৰ সংঘাত আৰু এই সংঘাতটো শেহতীয়াকৈ বা বহু দিনৰ পৰা চলি আহিছিল আৰু শেহতীয়াকৈ ড্ৰুজসকলে অভিযোগ উত্থাপন কৰিছে যে সিৰিয়ান সেনাবাহিনীয়ে এই সংঘাতৰ বাবে ড্ৰুজসকলৰ ওপৰত অত্যাচাৰ চলাইছে ড্ৰুজ এটা গোষ্ঠী হয় জনগোষ্ঠী হয় আৰু সেই ড্ৰুজৰ সংখ্যা ইজৰাইলতো আছে জনসংখ্যা আৰু সিৰিয়াতো আছে বিভিন্ন প্ৰান্তত সিঁচৰতি হৈ আছে ড্ৰুজসকল ইজৰাইলতো তেওঁলোকৰ বহু ঘৰ আছে ইজৰাইলতো তেওঁলোকে নিগাজিকৈ আজি বহু বছৰ ধৰি আছে আৰু সিৰিয়াতো আছে আৰু সেই সিৰিয়াত থকা আন এটা গোষ্ঠী বিদুইন সেই বিদুইনৰ সৈতে এইসকল ড্ৰুজৰ সংঘৰ্ষ চলি আছে আজি বছৰ ধৰি সেই সংঘৰ্ষৰ মাজতে হঠাৎ আজি দেওবাৰ মানৰ পৰা ইজৰাইলী সেনাই যিটো কৈছে যে সি দেওবাৰ মানৰ পৰা ড্ৰুজসকলে ইজৰাইলী সেনাক অভিযোগ দিছিল বা আন কেতবোৰ কথা ড্ৰুজসকলে কৈছিল যে যি সিৰিয়ান সেনাবাহিনী আছে সিৰিয়ান সেনাবাহিনীয়ে ড্ৰুজসকলৰ ওপৰত আক্ৰমণ সংঘটিত কৰি দিছে বা আতিশয্য চলাইছে আৰু সেই কথা ড্ৰুজসকলে অভিযোগ কৰাৰ বাবেই ইজৰাইল ডিফেন্স ফ'ৰ্চে সিৰিয়াৰ ওপৰত এই আক্ৰমণ সংঘটিত কৰা বুলি দাবী কৰিছে অৱশ্যে এই দাবী কিমান সত্য সেয়া আমি এতিয়ালৈকে গম পোৱা নাই সিৰিয়াৰ তৰফৰ পৰা কোনো বিজ্ঞপ্তি অহা নাই এই কাৰণেই কেৱল ইজৰাইলে সিৰিয়াৰ দৰে এখন দেশক আক্ৰমণ কৰি দিলে নে তাৰ আঁৰত আন কিবা কাৰণ আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই কিন্তু ইয়াৰ যে প্ৰতিক্ৰিয়া হ'ব সেইটো নিশ্চিত সিৰিয়ান সেনাবাহিনীক পোনপটীয়াকৈ সিৰিয়ান সেনাবাহিনীৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ কৰা সিৰিয়ান সেনাবাহিনীৰ মূল চহৰত আক্ৰমণ কৰা সিৰিয়াৰ এই যি জনবসতিপূৰ্ণ অঞ্চলত আক্ৰমণ কৰা এটা সংবাদ প্ৰতিষ্ঠানৰ লাইভ নিউজ চলি থাকোঁতে এই আক্ৰমণ সংঘটিত কৰা এই ঘটনাবোৰে কিন্তু পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰিব এখন যুদ্ধ শেষ হৈছেহে আন এখন যুদ্ধৰ আৰম্ভণি ঘটাবলৈ গৈ আছে নেকি ইৰাণৰ সৈতে যুদ্ধ সাময়িকভাৱে অন্ত পৰিছেহে কিন্তু মধ্যপ্ৰাচ্যত পুনৰ যুদ্ধৰ দামামা বাজি উঠিব নেকি কাইলৈৰ পৰা আমি বাতৰি পঢ়িবলগীয়া হ'ব নেকি পুনৰ ইজৰাইল আৰু সিৰিয়াৰ যুদ্ধৰ এয়া হৈছে এটা অশনি সংকেত এয়া হৈছে এটা চিন্তাজনক কথা যি ড্ৰুজ আৰু বিদুইনসকলৰ সংঘৰ্ষ সেই ড্ৰুজ আৰু বিদুইনসকলৰ সংঘৰ্ষৰ বাবেই ইজৰাইলে কেৱল সিৰিয়াত আক্ৰমণ সংঘটিত কৰিলে নেকি ড্ৰুজসকলে সিৰিয়ান সেনাবাহিনীৰ দ্বাৰা আতিশয্যৰ বলি হোৱা বুলি অভিযোগ কৰাৰ বাবেই ইজৰাইলে সিৰিয়াত আক্ৰমণ কৰি দিলে নেকি ইয়াৰ পূৰ্বে সিৰিয়াৰ সৈতে ইজৰাইলৰ সম্পৰ্ক বৰ বেয়াও নাছিল তাৰ পাছতো ইজৰাইলে কেৱল এটা কাৰণৰ বাবে ড্ৰুজসকলৰ ওপৰত আতিশয্য চলোৱাৰ বাবে সিৰিয়াত আক্ৰমণ কৰি দিলে নে ইজৰাইলে ইমান কম কথাবোৰ চিন্তা কৰি আক্ৰমণ কৰি দিব পাৰে জানো ইমানটো শূন্য সহনশীল বা এনেধৰণৰ অতি সংবেদনশীলটো হৈ নাযায় সেই প্ৰশ্নবোৰ এতিয়া বিভিন্নজনে উত্থাপন কৰিছে স্বাভাৱিকতে গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু তাৰ মাজতে চাওক কেনেধৰণে এই অঞ্চলটোত এই জনবসতিপূৰ্ণ এটা এয়া সেনাবাহিনীৰ মুখ্য কাৰ্যালয় ইয়াত অৱস্থিত সিৰিয়াৰ তাতেই হঠাৎ আকাশ মাৰ্গৰ জৰিয়তে ইজৰাইলৰ চুবুৰীয়া এখন দেশ সিৰিয়া ইজৰাইলৰ সেই চুবুৰীয়া দেশখনত আকাশ মাৰ্গৰ জৰিয়তে যি ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিলে সেই ভয়ংকৰ আক্ৰমণত সিৰিয়া কঁপি উঠিল আজিৰ দিনৰ ভাগতে আক্ৰমণৰ ঘটনা ক'লা ধোঁৱাই চানি ধৰিছিল চাওক ইয়াত ভিজুৱেল দেখুৱাবলৈ আমি এই মুহূৰ্তত
এই ছ'চিয়েল মিডিয়াত ভিজুৱেল দেখুৱাবলৈ আমি অসহায় কাৰণ ভিজুৱেলবোৰ দেখুৱালেই বহুতখিনি ৰেষ্ট্ৰিকশ্যন আহি পৰিব সেয়েহে আমি পোনপটীয়াকৈ ভিজুৱেলবোৰ নেদেখুৱাই কেৱল স্ক্ৰীনশ্বট কেইখন দেখুৱাইছোঁ ভিজুৱেল আমাৰ হাতত আছে কেনেধৰণে ধাৰাবাহিকভাৱে বোমাবোৰ পেলাইছিল আকাশ মাৰ্গৰ জৰিয়তে সেয়া আমি দেখিবলৈ পাইছিলোঁ কপি গৈছিল এটা অঞ্চল আৰু প্ৰচণ্ড শব্দ শুনিবলৈ পোৱা গৈছিল আৰু যিগৰাকী বাতৰি পৰিৱেশিকা এটা নিৰ্দিষ্ট নিউজ চেনেলৰ সেই বাতৰি পৰিৱেশিকাগৰাকীয়ে লাইভ নিউজত তেওঁৰ পিছফালে যিখন আইনাৰ গ্লাছ সেই আইনাৰ গ্লাছৰ পিছফালে যিহেতু এই গোটেই বিস্ফোৰণটো হ'ল সেই বিস্ফোৰণৰ কঁপনিত এই বাতৰি পৰিৱেশিকাগৰাকীয়ে বাতৰি আধাতেই এৰি লাইভ নিউজতে পলায়ন কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হ'ল অতি ভয়ংকৰ ঘটনা চিৰিয়াত সংঘটিত হৈছে আৰু ইয়াৰ কি পাৰ্শ্বক্ৰিয়া হয় তাৰ ওপৰতো আমাৰ দৃষ্টি থাকিব কিন্তু ই এটা অশনি সংকেত কঢ়িয়াই আনিছে পুনৰ যুদ্ধৰ দামামা মধ্যপ্ৰাচ্যত বাজি উঠিব নেকি আপোনালোকৰ মতামত কি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পৰৱৰ্তী সময়ত আকৌ আহিম চাই থাকক নিউজ 18 অসম নৰ্থ ইষ্ট নমস্কাৰ